मार्चिंग दस्तों के बाद अब बारी। হেল্ল' বন্ধুসকল, যোৱাকালি ৭৭ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হ'ল গোটেই ভাৰতবৰ্ষত। আমাৰ ভাৰতবৰ্ষৰ ৰাজধানী নতুন দিল্লীত কৰ্তব্য পথত যিটো দেশৰ সাংস্কৃতিক আৰু সেনাবাহিনীৰ বল প্ৰদৰ্শন দেখুওৱা হৈছিলে, তাতে এইবছৰ আমাৰ মানে মই যিখন ৰাজ্যত বসবাস কৰোঁ, মোৰ খুবেই আপোন সেইখন ৰাজ্য হ'ল অসম। অসমৰে ধুবুৰী জিলাৰ আচাৰীকান্দিৰ টেৰাকোটাৰ যিটো সাংস্কৃতিক শিল্প হয়, সেইটো আমাৰ যোৱাকালি প্ৰদৰ্শন কৰা হৈছিলে। খুবেই ধুনীয়া দেখিবলৈ, একদম বহুত ধুনীয়া। আমাৰ অসমৰ যিটো গৌৰৱ গোটেই ভাৰতবাসীয়ে চালে, মানে বিশেষকৈ মাজে মাজে আমাৰ ধুবুৰী জিলাক লৈ অসমৰ কিছুমান বিশেষ ব্যক্তিয়ে বিভিন্ন মন্তব্য কৰে। গতিকে এই চকতে মই ক'ব খোজোঁ যে ধুবুৰীখন যে বিভিন্ন কটুমন্ত্ৰী মন্তব্য কৰে, এইখিনি ঠিক নহয়। কাৰণ এতিয়া ভাৰতবৰ্ষৰ ৭৭ সংখ্যক গণৰাজ্য দিৱসত এই ধুবুৰী জিলাৰ পৰা যিটো আচাৰীকান্দিৰ টেৰাকোটা শিল্প প্ৰদৰ্শন কৰা হৈছে, খুবেই ধুনীয়া। আমি খুব গৌৰৱ অনুভৱ কৰিছোঁ। গতিকে মই ভিডিঅ'টো চাইছোঁ, আপোনালোকে চাব, মই ভিডিঅ'টো দি যাম, আপোনালোকে চাই থাকক। मार्चिंग दस्तों के बाद अब बारी है भारत की समृद्ध सांस्कृतिक विरासत की झलकियों की, झांकियों की। सबसे पहले असम की झांकी, असम के धुबरी जिले का आशारी कांडी गांव, असम के पारंपरिक टेराकोटा शिल्पकारों का सबसे बड़ा केंद्र। झांकी के साथ लोक कलाकार नृत्य करते हुए, गीत गाते हुए